টিংখাঙৰ ঐতিহাসিক বৰ মেছল আৰু সৰু মেছল মৈদামৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণত দুৰ্নীতি অভিযোগ। টিংখাঙৰ ঐতিহাসিক বৰ মেছল আৰু সৰু মেছল মৈদামৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণত দুৰ্নীতি অভিযোগ। এই অভিযোগ বীৰ লাচিত সেনা লেঙেৰী আঞ্চলিক সমিতি আৰু লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ। টাই আহোম উন্নয়ন পৰিষদৰ অধীনত 2023-2024 বৰ্ষৰ মৈদাম ক্ষেত্ৰ সংৰক্ষণ সৌন্দৰ্য বৰ্ধনৰ বাবে প্ৰায় 40 লাখ টকা পুঁজি আবণ্টন হৈছিল। বৰ্তমান টিংখাঙৰ লেঙেৰী গৰুহৰা গাঁৱত অৱস্থিত ঐতিহাসিক বৰ মেছল আৰু সৰু মেছল মৈদামৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণ কাৰ্য চলাই আহিছে। ঠিকাদাৰগৰাকীয়ে উক্ত পুঁজিৰ অপব্যৱহাৰ কৰি পুৰণি বিমৰ ওপৰতে এটা নতুনকৈ বিম দি পকী দেৱাল নিৰ্মাণ কৰাৰ লগতে খুঁটাত পুৰণি মামৰে ধৰা ৰড ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে। লগতে কামৰ আৰম্ভণিতে স্থানীয় ৰাইজক লৈ এখন নিৰ্মাণ সমিতি গঠন কৰে যদিও তেওঁলোকক ঠিকাদাৰে কামৰ কোনো এষ্টিমেট নজনোৱাকৈ তেওঁলোকৰ অজ্ঞাতে নিৰ্মাণ কাৰ্য চলাই আহিছে বুলি অভিযোগ উত্থাপিত কৰিছে সংগঠন দুটাই। এনে নিম্নমানৰ কাম কৰা ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰে ব্লেকলিষ্টেড কৰিবলৈ দাবী জনাইছে বীৰ লাচিত সেনা লেঙেৰী আঞ্চলিক সমিতি আৰু লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই। থানৰ উপস্থিত আছো। এই থানটো হ'ল আমাৰ এটা ঐতিহাসিক থান। এইটো তিনিটা মৈদাম আছে, বৰ মেছল, সৰু মেছল আৰু তামুলী মৈদাম, তিনিটা মৈদাম আছে। ইয়াত প্ৰায় 53 বিঘা মাটি আছিলে, কিন্তু ইতিমধ্যে 53 বিঘা মাটি আমি আছে নে নাই নাজানো, কিন্তু আমি ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক ইয়াক চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে, সংৰক্ষণৰ কাৰণে আমাৰ টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ তৰফৰ পৰা প্ৰায় 40 লাখ টকা ইতিমধ্যে অনুদান আগবঢ়াইছে। এইবিলাক আমি গম পাইছোঁ এটা ৱেবছাইটত চাই, আৰু সেয়া তথ্য আপোনালোকক আমি দিম। কিন্তু কথাটো হ'ল এইটোৱেই, অতি পৰিতাপৰ কথা, আমাৰ যি এটা সম্পদ, ঐতিহাসিক সম্পদবোৰত যি প্ৰকৃত এটা সম্পদ, এই সম্পদটোক লুণ্ঠন চলাবৰ কাৰণে একাংশ আমাৰ যি নিজৰ বদন আছে, নিজৰ সমাজৰ বদন আছে, যিসকলে ইয়াত কাম কৰি আছে, তেখেতলোকে বদনৰূপী যি কাম কৰিছে, তেখেতলোকক আমি ইয়াত ধিক্কাৰ জনাইছোঁ। তেখেতলোকে পুৰণা এটা ভীমৰ ওপৰত তেখেতে নতুন এটা ভীম মাৰি ৱাল গাঁঠিছে। সেই ৱালখন কিমান দিন যাব তাৰ এটা চাবলগীয়া বিষয় হ'ব। এইটো কাৰণে চাবলগীয়া হ'ব, ইয়াত এতিয়া দ খাৱৈ আছে কাষতে, এটা পুৰণা ভীম আছিলে, পুৰণা ভীমটোৰ ওপৰত তাৰ তলত পুষ্ট প্লেট আছিলে নে নাই, সেই বস্তুটো আমি এটা চাবলগীয়া বিষয় হৈ আছে। তাত যদি পুষ্ট প্লেট নাই, এই পুৰণা ভীমটোৰ ওপৰতে যদি নতুন ভীম এটা আমি ইমান এখন ডাঙৰ ৱাল যদি তেওঁলোকে মাৰি দিয়ে, দুদিন পাছত খহি যাব। এনেদৰে আমাৰ সম্পদবিলাক সদায় শেষ হৈ গৈ থাকিব নেকি? সেয়েহে আমি ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যে ইয়াক এটা উচিত তদন্ত হ'ব লাগিব, আৰু ইয়াক মানে যিসকলে ঠিকাদাৰে কাম কৰি আছে, তেখেতলোকে যেতিয়ালৈকে ভালকৈ কাম নকৰিব, তেতিয়ালৈকে তেওঁলোকৰ যি ফাৰ্মত কৈছে সেই ফাৰ্মখন ব্লেকলিষ্টেড কৰিব লাগে বুলি আমি দাবী জনাইছোঁ বীৰ লাচিত সেনাই। আৰু ইয়াৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই থানত এখন নিৰ্মাণ সমিতি গঠন কৰিছিলে স্থানীয় লোকক লগত লৈ, কিন্তু আমি জানিব পাৰিছোঁ যে এতিয়ালৈকে তেখেতলোকক কিমান টকা আহিছে বা কেনেধৰণে নিৰ্মাণ কৰা হ'ব, আৰু কিমান দীঘলকৈ এখন যে ৱাল আহিছে বা কিমান মিটাৰ, এটা ভীম কিমান হ'ব তাৰ এটা এষ্টিমেট থাকে, সেই কথাটো কিন্তু এতিয়ালৈকে কোনো জানিব দিয়া নাই। আৰু আমি ঠিকাদাৰ পক্ষৰ লগত আমি যেতিয়া যোগাযোগ কৰিছিলোঁ, তেখেতলোকে কিন্তু আমাক চেলেঞ্জ কৰিছে, আমি সেই কথা নাজানো, আমি কাম কৰিব লাগে, কাম কৰিম, সেয়াত আপোনালোকৰ কি কথা আছে বুলি কৈছে, তেখেতলোকে আমাক চেলেঞ্জ জনাইছে। সেয়েহে আমি তেখেতলোককো আমি ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে তেখেতলোকে আমাক ইয়াৰ সম্পূৰ্ণ তথ্য প্ৰদান নকৰিব, তেখেতলোকৰ আমি কাম কিন্তু বন্ধ কৰিবৰ কাৰণে বাধ্য হ'ম। 2023-24 বৰ্ষৰ টাই আহোম যি ডেভেলপমেণ্ট কাউন্সিল আছে, সেই কাউন্সিলৰ জৰিয়তে এই আমাৰ মেছল বৰ মৈদামলৈ প্ৰায় 40 লাখ টকা পকী দেৱালৰ নিৰ্মাণৰ কাৰ্যৰ কাৰণে আহিছে বুলি গম পাইছোঁ। আৰু ইয়াত আহি আমি গম পাইছোঁ যে ইয়াৰ যিসমূহ পকী দেৱালৰ যি কাম চলি আছে, কামত প্ৰায় বিসংগতি দেখিছোঁ। আগৰ পুৰণা ভীমৰ ওপৰতে তেওঁলোকে ৱাল মাৰিছে, আৰু তাৰোপৰি পুৰণা যি লোহাৰ ব্যৱহাৰ কৰিছে। আৰু স্থানীয় ৰাইজে আমাক জনোৱা মতে তেওঁলোকে ইয়াত এখন নিৰ্মাণ কমিটি বনাইছে যদিও স্থানীয় কোনো মানুহক ড্ৰয়িঙৰ পৰা আৰম্ভ কৰি একো দেখুওৱা নাই। আমি ঠিকাদাৰৰ লগত আমি যোগাযোগ কৰিছিলোঁ, ঠিকাদাৰেও কোনো উত্তৰ দিব নোৱাৰিলে। গতিকে আমি ইয়াৰ সম্পূৰ্ণ ড্ৰয়িং বিচাৰি আমি RTIৰ জৰিয়তে আমি আবেদন জনাইছোঁ, আৰু ইয়াৰ আবেদন কৰিছোঁ। তাৰপিছত আমাৰ যি তথ্য আহিব, এই তথ্যৰ ভিত্তিত আমি আমাৰ আমি CM ভিজিলেন্স হওক বা দুৰ্নীতি আমি অৱগত কৰিম পিছত। আমাৰ আহোমৰ এটা আপুৰুগীয়া বস্তু ইয়াত আচলতে সংৰক্ষিত হ'ব লাগে খুব ভালকৈ, কিন্তু সংৰক্ষিত হোৱা নাই। যি টকা আহিছে এই টকা আচলতে আমি গম পোৱা নাই, 40 লাখ আমি 40 লাখ বুলি গম পাইছোঁ, কিন্তু স্থানীয় ৰাইজে কৈছে যে ইয়াতকৈ বেছি আহিছে, 50-60 লাখ পাই কৈছে। কিন্তু তেওঁলোকে আধাৰশিলাখনো তাত ফলকখনো নাই, ইয়াত কি কাম হৈছে কি হৈছে ফলকখনো তাত নাই। গতিকে আমি কামটো সম্পূৰ্ণ বিসংগতি হৈছে বুলি আমি অনুমান কৰিছোঁ। টাই আহোম ডেভেলপমেণ্ট কাউন্সিলে প্ৰায় 40 লাখমান টকা ধন আবণ্টন কৰিছিল। আচলতে প্ৰায় 40 লাখ টকা ধন আবণ্টন কৰিছে, তাৰ 40 লাখ টকা কামৰ উদাহৰণ এয়া। আমি ইয়াৰ যি বিভাগীয় কৰ্তৃপক্ষক আমি
বিভাগীয় কৰ্তৃপক্ষজনক ঠিকাদাৰজনৰ যিখন ফাৰ্ম আছে তেখেতে ঠিকাদাৰজনৰ ফাৰ্মখন আমি ব্লেক লিষ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি আঞ্চলিক ছাত্ৰ সন্থাই আমি বিভাগীয় কৰ্তৃপক্ষজনক আমি ধিক্কাৰ জনাইছোঁ। তেখেতে ইমান কম সংখ্যক কাম কৰি তেখেতে যি ইমান মানে এটা ব্যাগুম ধন আহিছে, আমি সেই ব্যাগুম ধনটো তেখেতে আত্মসাৎ কৰিব বিচাৰিছে। তাৰ বাবে আমি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আমি কৈছোঁ যে যদি তাত আগত কাম নিৰ্মাণ কৰাৰ আগতে এখন ফ্লক তাত লগাই লোৱা, কিন্তু এই ফ্লকখন আজিলৈকে কিন্তু এই যিজন ঠিকাদাৰ তেখেতে লগাবলৈ সক্ষম নহ'ল। আৰু যদি ফ্লকখন আৰু কামখিনি যদি নিয়াৰিকৈ নহয়, আমি কাম বন্ধ কৰি ৰাখিবলৈ বাধ্য হ'ম।